ঢিঙৰ জঘন্য কাণ্ডৰ পিছতে যে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম ভূমিত। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ জৰিডাল ছিঙি সংঘাত সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে দুষ্কৃতিকাৰীয়ে। সম্প্ৰীতিৰ জৰিডাল অটুট ৰাখি উচতনিমূলক বক্তব্যৰ পৰা বিৰত থাকিবলৈ প্ৰতিটো দলীয় কৰ্মকৰ্তাক বিনম্ৰতাৰে আহ্বান জনাইছে নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি ছফিকুল ইছলাম আৰু সাধাৰণ সম্পাদক আব্দুল জাফৰে। কলিয়াবৰৰ পৰা আতিকুল ইছলামৰ ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। হয়, চাওক, কেইদিনমান ধৰি আমাৰ অসমৰ যি পৰিস্থিতি, ডিং কাণ্ড হৈ যোৱাৰ পাছত আমাৰ অসমৰ যি বৰ্তমান এক পৰিস্থিতি ভয়াৱহ ৰূপ ধৰিছে, তাক আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা এটা কথাই ক'ম যে আজি চাওক, ডিং কাণ্ডৰ লগত জড়িত থকা যিসকল আছামী, আমি নেমচুৱে আমাৰ কেন্দ্ৰীয় কমিটিৰ লগতে আমি সচেতন ৰাইজে তথা আমি সমূহ ৰাইজে ইয়াৰ উচিত বিচাৰ বিচাৰিছোঁ। দোষীটো দোষীয়ে হয়, দোষীক চৰকাৰে আইনৰ আঁতৰলৈ আনি পেলাই কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰতিবাদো সাব্যস্ত কৰিছোঁ। ইয়াৰ যোগেদি ইতিমধ্যে আপোনাৰ যি আমাৰ শৃংখল চলিহা, তেখেতে কৈছে যে উজনিৰ পৰা আমাৰ যি মিয়া মানুহ ওলাই যাব লাগে। একচুৱেলি এনেকুৱা মন্তব্য দিব নালাগে, কাৰণ চাওক, আমাৰ এইখন অসম তথা এইখন ভাৰতত যিসকল মানুহে বসবাস কৰি আছে, একচুৱেলি আজিৰ পৰা নহয়, শ বছৰ ধৰি বসবাস কৰি আছে। আৰু বিশেষকৈ ভাৰত স্বাধীন যি হৈছিলে, স্বাধীন হোৱাৰ সময়ত আমাৰ ইছলাম ধৰ্ম লোকৰ যি অৱদান, তেখেতে হয়তো ভালকৈ জানে। তো বৰ্তমান সময়ত যিকোনো এটা কাণ্ড লৈ পেলাই যদি আপোনাৰ জাতি ধৰ্ম মাজত ভেদাভেদ আনিব বিচাৰে, সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। কাৰণ আজি চাওক, অসমত বিভিন্ন ধৰণৰ সংগঠন আছে। আমি সংগঠনে ৰাইজৰ হৈ কাম কৰিছোঁ, আমি সংগঠনে জাতিৰ হৈ কাম কৰিছোঁ, আমি সংগঠনে আমাৰ অসম তথা ভাৰতবৰ্ষখন কেনেকৈ আগুৱাই যাব পাৰে তাৰ কাৰণে কাম কৰিছোঁ। আমি ইয়াত জাতিগত সংঘৰ্ষ লগাবৰ কাৰণে কাম কৰা নাই, জাতিগত সংঘৰ্ষ লগাব নালাগে। আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা এটা কথাই আহ্বান কৰিম, অসমত যিমান আপোনাৰ সংগঠন আছে, জাতীয় সংগঠন আছে, আমি সকলোৱে একেলগে মিলিজুলি আমাৰ অসমখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আহ্বান কৰিম। লগতে সমূহ সংগঠনকো মই আহ্বান কৰিম যে এনেকুৱা এটা সময়ত যিকোনো ধৰণৰ উচতনিমূলক বক্তব্য প্ৰদান কৰিব নালাগে। কাৰণ চাওক, মানুহৰ আৱেগ অনুভূতি সকলো সময়ত একে নাথাকে। ইতিমধ্যে আমাৰ শিৱসাগৰত আমাৰ বিল লাঠি থানা সংগঠনৰ লগত ৩০টা সংগঠনৰ তেখেতসকলে যি কথাবিলাক কৈ আছে, সেইবিলাক কথা কিন্তু একচুৱেলি গ্ৰহণযোগ্য নহয়। সেইবিলাক কথা নোকোৱাৰ কাৰণে মই কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমি সকলোৱে মিলাপ্ৰীতি হিচাপে আমি আগুৱাই যাব লাগে, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে, সেইকাৰণে মই আহ্বান জনাইছোঁ। লগতে চৰকাৰক মই অনুৰোধ কৰিম, আজি দৰ্শনকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম যিটো পৰ্যায়ত গ'লে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীয়ে শাস্তি পায়, ভুক্তভোগীয়ে ন্যায় পায়, তেনেকুৱা আইন শৃংখলাৰ মাধ্যমেৰে শাস্তি প্ৰদান কৰিব লাগে। তাত কোনো ধৰ্ম আনিব নালাগে, তাত কোনো জাতি আনিব নালাগে, তাত কোনো ধৰণৰ ভেদাভেদ আনিব নালাগে। কাৰণ আপোনাৰ চাওক, যিসকল মানুহে দৰ্শন কৰে, সেই দৰ্শনকাৰী, সেই অন্যায়কাৰী, তাৰ জাতি কি আছে, তাৰ ধৰ্ম কি আছে, সেইবিলাক আমি বিচাৰিব নালাগে। আজি কিছুমান সংগঠনে আপোনাৰ কিছুমান কথা বাতাবৰণ আমাৰ অসমত নিউজ চেনেলৰ জৰিয়তে পাই আছোঁ, উচতনিমূলক কথাবিলাক কৈ আছে, ভয় ভাবুকি দিয়া কথাবিলাক কৈ আছে। এইবিলাক কথাই কিন্তু সঁচা কথা আমাৰ অসমখনৰ অৰ্থনৈতিক যি অৱস্থা, তাৰেই ক্ষতি কৰিব। মই সেইকাৰণে কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা অনুৰোধ কৰিম যে এনেকুৱা বক্তব্যৰ পৰা বিৰত থাকক, অসমখন কেনেকৈ আগুৱাই যাব পাৰে সেইখিনিৰ কাৰণে চেষ্টা কৰক। লগতে আৰু এটা কথা ক'ব লাগিব, আমাৰ অসমৰ ভিতৰত অন্যতম ঠাইটো হৈছে কলিয়াবৰ। আমি কলিয়াবৰত হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহ একেলগে বসবাস কৰোঁ। আজিলৈকে আপোনালোকে জানে কোনো ধৰণৰ ভেদাভেদ নাই। আৰু আজিৰ দিনত সমগ্ৰ অসমত যি পৰিস্থিতি, কিন্তু আমাৰ কলিয়াবৰত এনেকুৱা কোনো ধৰণৰ পৰিস্থিতি নাই। আমাৰ কলিয়াবৰত কোনো দল সংগঠন, কোনো জাতি, কোনো ধৰণৰ মানুহক কোনো ধৰণৰ এটেকমূলক কথা কোৱা নাই। আমি সঁচা কথা বহুত ভাগ্যৱান, কলিয়াবৰবাসী ৰাইজ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। সমগ্ৰ অসম এটা ছাইডত থাকে, আমাৰ কলিয়াবৰ এটা ছাইডত থাকে।
আমাৰ কলিয়াবৰত তেনেকুৱা ভেদাভেদ নাই। আমাৰ কলিয়াবৰ বহুত শান্তিপূৰ্ণ জেগা হয়। আমি কলিয়াবৰীয়া ৰাইজ হিচাপে নিজকে গৌৰৱ ফিল কৰিছোঁ। আৰু লগতে আমি আমাৰ নেমচুৰ ফালৰ পৰা, কলিয়াবৰ ডিষ্ট্ৰিক্ট নেমচুৰ ফালৰ পৰা সমূহ ৰাইজক, সমূহ দল সংগঠনৰ মুৰব্বীসকলক মই অনুৰোধ কৰিম যে বৰ্তমান যি সমস্যা, সেই সমস্যা কেনেকৈ সমাধান হয় আপোনালোকে আলোচনাৰ মাধ্যমত সমস্যাখিনি সমাধান কৰক, যাতে ইয়াতকৈ আৰু বেছি কোনো ধৰণৰ হাই হুলস্থুল হ'ব নালাগে, তাৰ কাৰণে মই আহ্বান কৰিম। হয়, বৰ্তমান যি অসমত পৰিস্থিতি দেখা গৈছে যে উজনি অসমত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই যিদৰে মিয়াক অসমৰ পৰা, উজনি অসমৰ পৰা, বিশেষকৈ উজনি অসমৰ পৰা মিয়াক হটাও অভিযান আৰম্ভ কৰিছে, বিশেষকৈ এই কাৰ্য খুবেই দুৰ্ভাগ্যজনক আৰু অসমৰ কাৰণে এই শুভলক্ষণ নহয়। বৰ্তমান শৃংখল চলিহাই মাত মাতিব লাগিছিল যে দোষীক উপযুক্ত শাস্তি দিব লাগে। দোষীক এটা তৃতীয় পক্ষই এইটো ধৰ্মীয় মেৰুকৰণে, ধৰ্মীয় ৰাজনীতিৰ ফালে লৈ গতি কৰিছে। এইটো হ'ব নালাগে। অসম হ'ল শংকৰ ৰাজনৰ মিলনভূমি। ইয়াত সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰে, গতিকে ইয়াক ধৰ্মীয় ৰাজনীতিলৈ নিব নালাগে। বৰ্তমান যি ডিং কাণ্ড সংঘটিত হৈছে 2 দিনমান আগত, এই ডিং কাণ্ডৰ দোষীক উপযুক্ত শাস্তি দাবী কৰিছোঁ। আমি কলিয়াবৰ জিলাৰ নেমচুৰ ফালৰ পৰা বহুতো প্ৰতিবাদো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি উপযুক্ত শাস্তি দাবী কৰিছোঁ আৰু সেই দিনখনৰ পিছৰ পৰা যি 15-20টামান ঘটনা সংঘটিত হৈছে, তাত সকলো ধৰ্মৰ মানুহ আছে। বিশেষকৈ কোনোবা তৃতীয় পক্ষই ইয়াক ধৰ্মীয় ৰাজনীতিৰ লাভালাভৰ কাৰণে, তেওঁলোকৰ লাভালাভৰ কাৰণে ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিছে। এইটো আমি কলিয়াবৰ জিলাৰ নেমচুৰ পৰা ধিক্ষাৰ জনাইছোঁ। এনেকুৱা ঘটনা পৰৱৰ্তী অসমত হ'ব নালাগে। বিশেষকৈ অসমখন শংকৰ ৰাজনৰ মিলনভূমি। এইখন অসমত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোৱে একেলগে বসবাস কৰি আহিছে। গতিকে আমি সকলোৱে অসমীয়া ৰীতি নীতিৰ মাজেৰে পাৰ কৰি আহিছোঁ। এই সময়খিনি আমি অতি ধৈৰ্য আৰু সংযমৰ সময়। আমাৰ মিয়া মুছলমান যি উজনি অসমৰ পৰা যি কেইটামান 30টা সংগঠনে আমাৰ মিয়া মুছলমানক লৈ যি ৰাজনীতি আৰম্ভ কৰিছে, তেওঁলোকৰ ৰাজনীতি কোনোদিনে সফল নহ'ব। এইটো আমাৰ স্পষ্ট কথা যে অসমখন কোনো ধৰ্মীয় ৰাজনীতিত আগবাঢ়িবলৈ দিয়া নহ'ব। বৰ্তমান সময়খিনি হৈছে ধৈৰ্য আৰু সংযম বজাই ৰখাৰ সময়। সকলো দল সংগঠনে এতিয়া আহ্বান কৰিব লাগে, নিজৰ নিজৰ স্থানীয় যাৰ প্ৰতিনিধি দল সংগঠন আছে, সেই দল সংগঠনে আহ্বান কৰিব লাগে কেনেকৈ আমি অসমখন সম্প্ৰীতি শান্তি বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু চৰকাৰে প্ৰশাসনৰ জৰিয়তে এইখিনি সময় যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে।